আলোচনা ট্ৰেণ্ডিঙত বায়েক ভায়েক উদয়পুৰত 15 কোটি টকীয়া ৰাজকীয় বিয়া নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে বিশাল ফুকন কাণ্ড আৰু সুমি বৰা কাণ্ড গায়ক দীক্ষু শৰ্মাৰ ঘৰত লুকাই আছিল সুমি বৰা সুমিৰ সৈতে আছিল স্বামী তাৰ্কিক বৰা ঘটনা সন্দৰ্ভত মুখ খুলিছে দীক্ষু শৰ্মাই দীক্ষুৰ ঘৰত থকাৰ সময়তে বশিষ্ঠ থানাৰ ওচিয়ে ফোন কৰিছিল তাৰ্কিকলৈ কিন্তু তাৰ্কিকে ফোন উঠোৱা নাছিল আৰক্ষীৰ মঙ্গলবাৰৰ দিনটোৰ পৰা নিশা 12 বজালৈ আছিল দীক্ষুৰ ঘৰতে দুয়ো নিশা 12 বজাৰ পিছত দুয়োকে ওলাই যাবলৈ কৈছিল এনেদৰে দীক্ষুৱে মন্তব্য কৰিছে উদয়পুৰত সুমি তাৰ্কিকৰ বিয়ালৈও গৈছিল দীক্ষু শৰ্মা আৰু পত্নী বিজয়তা পাটগিৰি বিশাল আৰু সুমিৰ পৰা টকা লোৱা নাই বুলি মন্তব্য দীক্ষুৰ বিশালে ট্ৰেডিং কৰে বুলি জানিছিল দীক্ষুৱে অৱশেষত সুমি বৰা সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিলে জনপ্ৰিয় গায়ক দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নী আমি আগবঢ়াইছো সতীৰ্থ সাংবাদিক দীপাংকৰ বৰ্মনৰ এক্সক্লুসিভ ৰিপৰ্ট দীক্ষুদাই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আৰু পূৰ্বতে জনাইছে যে হয় তেওঁলোকে গোটেই বিষয়টোত জ্ঞাত আছিল আৰু তাৰপিছত এই গোটেই আশ্ৰয়ৰ বিষয়টোক লৈ তেওঁলোকে এক প্ৰকাৰ আওকাণ কৰিছিল আৰু তেওঁলোকক ঘৰৰ পৰা আনকি খেদি পঠিওৱাৰ নিচিনা ঘটনা সংঘটিত হৈছিল দীক্ষুদা কোনটো সময়ৰ কথা আছিলে গোটেই তেওঁলোক আহিছিল বা কথা বাৰ্তা হৈছিলে পৰহি আহিছিলে পৰহি মোৰ কলেজত শ্ব' আছিল নলবাৰী কলেজত অনুষ্ঠান আছিলে তো অহাৰ পিছত মই তেওঁলোক দুজনক দেখিছোঁ মই আছে আৰু যথেষ্ট চিন্তাত আৰু কিবা কিবি কথা পাতি আছে তেনেকে দুইজনে মই কিন্তু অহাৰ পিছত আমি যেতিয়া অহাৰ পিছত আমি কিন্তু তেওঁলোকক যাবলৈ খুব মানে কৈছিলোঁ আৰু তাইও কৈছিল নিজে যাবলৈ তথাপিতো আপুনি আৰক্ষীক খবৰ দিয়াত আপোনাৰ দায়িত্ব থকা যেন এটা অনুমান হৈছে কাৰণ ইমান এটা চৰ্চিত বিষয় এই ধৰণে মানুহে আলোচনা কৰিছে আপোনাৰ নাম সামৰি খাইছে ক'ৰবাত নহয় ক'ৰবাত আপুনি যদি আৰক্ষীক সহযোগ কৰিলেহেঁতেন আজি হয়তো এইখিনি যিটো বদনাম বুলি ক'ব বিচাৰিছোঁ যি ধৰণে ওলাইছে একপ্ৰকাৰ আপুনি ৰাখি থোৱা বুলি এই কথাখিনি হয়তো নোলালহেঁতেন নাই মইতো ৰাখি থোৱা নাইয়ে সিহঁতে আহিছিলে এতিয়া আমাৰ ঘৰতো বহুত মানুহে আহে সিহঁতে তেনেকে আহিলে এতিয়া এইটো কথা মই ভবা নাছিলোঁ যে মই আৰক্ষীক খবৰ দিব লাগে কাৰণ আৰক্ষীয়ে তেওঁলোক বিচাৰি মই তেওঁলোকক ইয়াৰ পৰা যাবলৈহে কৈছিলোঁ আৰক্ষীৰ তাত সেইখিনি সময়ত আপুনি হয়তো প্ৰথমে লগ পাইছিলে যিটো কথা আপুনি সুধিছে যে আৰক্ষীক খবৰ দিব দিছিল আৰু যিখিনি সময়ত তেওঁলোক গৈছে সেইখিনি সময়ত তাৰ্কিক বৰালৈ বশিষ্ঠ থানাৰ ওচিৰ ফোন আহিছে আৰু আমি যেতিয়া পঠিয়াই দিলো যা আমি ভাবিছো কি তেওঁলোকে আৰক্ষীকে আমি নিজৰ ফালৰ পৰা কৈছো যে যোৱা তোমালোকে গৈ আৰক্ষীক তোমালোকে নিজে ধৰা দিয়া কিবা যদি আছে কোৱা তোমালোকে কোঅপাৰেট কৰা সেইখিনি কথা আমি নিজে কৈছো আৰু তেতিয়া আমি গম নাপাওঁ যে তেওঁলোকে আৰক্ষী কৰা নাই আৰু মইতো কালি দিনৰ এটা সময়লৈকে মই ফোনটো এইকাৰণে অফ কৰি থৈ দিছোঁ মই ৱাইফাই অন কৰি থৈছোঁ কাৰণ মোৰ ইমান মেণ্টেলি মই ডিষ্টাৰ্ব হৈ গৈছোঁ আৰু মই বহুত মানে ভিতৰত মই আঘাত পাইছোঁ যে এনেকুৱা মানুহ টিভি স্ক্ৰীণত ইমান বেয়াকৈ অহাৰ পিছত এই মানুহবিলাক আমাৰ লগত জড়িত হৈ আছিলে আমাৰ ঘৰলৈ আহিছে আৰু মই কেতিয়াও নাৰাখিলোহেঁতেন গম নাপালে যদি মোক তাৰ্কিক বৰাই যদি নকৰিলেহেঁতেন যে বা আমি এনেকৈ তাইৰ মন চন বেয়া আমি যাব বিচাৰিছোঁ মই কেতিয়াও আহিব নিদিলোহেঁতেন তাৰ্কিক বৰাৰ বহু সম্পত্তিৰ তথ্য ওলাইছে মই আজিহে এতিয়া অলপ আগতে মোৰ এজনী বান্ধৱীয়ে মোক ফোন কৰি কৈছে এনেকে বহুত সম্পত্তি ওলাইছে মই আজিহে গম পাইছো কাৰণ তাৰ্কিক বৰাক মই বহুত বছৰৰ পৰা একেলগে আমি কাম কৰিছো কিন্তু মই জানা নাছিলো যে তাৰ্কিক বৰাইও এনেকুৱা ইমান ধনী মানুহ কাৰণ তাৰ্কিক বৰাৰ ঘৰতো গৈছো কিন্তু তাৰ্কিক বৰাৰ তেনেকুৱা এটা ঘৰ মানে চিম্পল গুৱাহাটীৰ ঘৰ এটা দেখিছো তাৰে পিছত তাৰ্কিক বৰাই চিম্পলকে থকা ল'ৰা এটা দেখিছো কাম কৰোতে সদায় আমি যেতিয়া ফটোগ্ৰাফিৰ কাম কৰিব যাওঁ ৱেডিং কৰিব যাওঁ একে তাৰ টিমত বহুত ল'ৰা থাকে তেনেকে আমি কাম কৰিছো আৰু আমি ভিতৰৰ বস্তুবিলাক মই দীক্ষুৱে চাবলৈ কেতিয়াও নাযাওঁ আৰু হয় আমাৰ এইটো ভুল হৈছে ইমান ডাঙৰ এটা ক্ৰাইম কৰি যোৱা মানুহক লগত আমি একেলগ হৈছিলো কিন্তু এইটো নহয় যে সুমি বৰা এতিয়া সামাজিক ছোৱালী আজি 2 বছৰত বহুত মিউজিক ভিডিঅ' কৰিছো কিন্তু সেই মিউজিক ভিডিঅ'বিলাকত বিভিন্ন কণ্ঠশিল্পীৰ মিউজিক ভিডিঅ' আছে গতিকে এতিয়া চবেইতো তাইৰ লগত কাম কৰিছে নকৰাকেতো কোনো নাই বিভিন্ন অভিনেতা অভিনেত্ৰীও কাম কৰিছে গতিকে তেওঁলোকে জানিছিল নেকি তেওঁলোক তেনেকুৱা বুলি তেনেকে ময়ো নাজানো কাৰণ ময়ো মেকআপহে কৰো তাৰমানে তাৰ মাজতে বহু ট্ৰেডিঙৰ কথাটো আলোচনা হৈছিল নেকি বা কাৰোবাক পইচা ইনভেষ্ট কৰা সেইবিলাক কথা মই নাপাতো আৰু মই নিজেও পইচা জমা কৰাও মানুহ নহয় আৰু পইচা পাতিৰ কথা মই ইমান নাজানো পইচা লৈ মই ইমান ক্ৰেজি নহয় হলে মই বিভিন্ন ধৰণে সিহঁতক দেখি ময়ো তেনেকে মই লাইফষ্টাইল কটাব পাৰিলোহেঁতেন মই বহুত দিন পূৰ্বৰ কথা দীক্ষুদা ঘৰত নাছিলে নলবাৰী সেই সংগীতানুষ্ঠানত আছিলে আপুনি দেখিছিলে তেওঁলোকক মানসিকভাৱে কি ধৰণৰ তেওঁলোকৰ সুমিয়েতো বহুত কান্দি আছিলে তাৰ্কিকে বুজাই আছিলে কিন্তু সিহঁতে কথা পাতি আছিলে
আৰু মোক বাৰে বাৰে কৈছে বিজিবা বিশাল বাচি যাব ন মই একো কৰা নাই যেতিয়া সিটো বাচি যাব বিশালক লৈ বৰ চিন্তা অচিন্তা আছিলে বিশালক লৈ চিন্তা আৰু মই ইমান আচলতে মই নিজে সিহঁতে কি কথা পাতিছে মই ইমান ইনভলভ হ'ব বিচৰা নাছিলো এই 1 বজাৰ পৰা নিশা 9 বজালৈ কি ধৰণৰ কথা পাতিলে ইমান সময় তেওঁলোকে কি টেনচনত আছিলে কি কৈ আছিলে আপোনালোকক মই সেইখিনি সময়ত মই নিজে এখন চিনেমা চাইছো আপোনালোকে উলিয়ালে মোৰ ঘৰত মই নিজে বহি মই চিনেমা চাইছো পৰা তাৰ্কিক যেতিয়া ইয়াত থাকিলে আপুনি চিনেমা চাই মই চিনেমা চাইছো কাৰণ মই নিজে মই পাৰ্সনেল কথা আৰু ইমান মই নিজে সোমাব বিচৰা নাই কথাটো তেওঁলোকে মানসিকভাৱে ভাগি পৰিছে যে আহিবলৈ বিচাৰিছে সেইকাৰণে মই আহিবলৈ দিছো মই ইমান কথা মই ইমান অনুভৱ কৰা হলে মই কৈছে যদি মই অনুভৱ কৰিলো হেতে তেতিয়া হলে মই কেতিয়াও ঘৰত আহিবলৈ নিদিলো হেতে দেখুদা মই আপোনাকে সুধিব বিচাৰিম গোটেই ট্ৰেডিঙৰ কাৰবাৰটোৰ বিষয়ে কিবা গম পাইছিলে পূৰ্বতে এনেকুৱা কথা বাৰ্তা কিবা আলোচনা হৈছিল নাই সেইবোৰ কথা কিবা ফোনত পাতে কিন্তু মই কেতিয়াও গুৰুত্ব দিয়া নাই আৰু বিশালে ইমান সময় আমাৰ ঘৰত নাথাকে সো সিহঁতে হোটেলত মিটিং কৰে সেইটো কথা গম পাওঁ যে আজি অমুক হোটেলত মিটিং আছে বিভান্তাত থাকে কেতিয়াবা সো এনেকুৱা ডাঙৰ ডাঙৰ হোটেলবিলাকতে মিটিং কৰা শুনা পাইছিলো কিন্তু ঘৰত এইবোৰ কথা পাতা নাই কেতিয়াও প্ৰায় বিশাল আহিছিল আপোনালোকৰ ঘৰত প্ৰায় নহয় কেতিয়াবা আহিছিলে সুমি বৰাৰ লগত আহে কেতিয়াবা আৰু কেনেকুৱা সম্পৰ্ক আছিল বনাই লোৱা ভাই ভনী বুলি কোৱা হয় তাৰপিছত এতিয়া বিশাল ফচিবনে এই ধৰণৰ এটা মানসিকতাৰ এতিয়া টেনচনত থকা যেন লাগিছে সুমি বৰাক ভাই ভনী বুলি কাৰণ বিয়াত গৈছে বিয়াত আমি দেখিছো দুখন ফেমিলিৰ লগত দেখো ভায়েক ভনীয়েক বুলি কৈছে আমি সিমানখিনিয়ে বিশ্বাস কৰিছো আৰু ভায়েক ভনীয়েক বুলিয়ে ভাবিছো আমি বেলেগ কথাই ক'ব নাই কথাটো কওক দেখুদা বাবু আপোনাক সুধিছো যে এই ধৰণে যিটো কামসমূহ কৰিছে তেওঁলোকে এই ধৰণে ধৰা প্ৰবঞ্চনা কৰিছে মানুহক প্ৰভোগ কৰিছে গতিকে আৰক্ষীয়ে তেওঁলোকক বিচাৰি আছে তেওঁলোকে মোবাইল চুইচ অফ কৰিছে আত্মগোপন কৰিছে যদি তেওঁলোকৰ আচলতে কোনো ধৰণৰ এই ধৰণৰ অনৈতিক কাম কৰা নাই বা এই ধৰণে তেওঁলোকে কোনো আখুৱা নাই লুকাই থাকিব লগা ক'ত তেওঁলোকে আৰক্ষীক ধৰা দিলেই হয় মইতো সেইটোৱে সাজেষ্ট কৰিছিলো আমি দুইজনে ইনফেক্ট যে ইয়াৰ পৰা ওলাই তোমালোকে গৈ পেলাই ডাইৰেক্ট পুলিচৰ তাতে ধৰা দিয়া বা তোমালোক যদি ফোন আহিছে যিহেতু অচিতানাৰ তোমালোকে আওকাণ নকৰিবা এইটো কথা তোমালোকে পুলিচক জনোৱা ডাইৰেক্ট কথা পাতা আৰু ক'ত মাতিছে যোৱা তোমালোকে সেইটোৱে কৈছিল দুয়োজনৰে মোবাইল চুইচ অফ ধৰি লওক তাৰপিছত কি আহ্বান জনাব যদি এই সম্প্ৰচাৰ চাই আছে তেওঁলোকে ক'ৰবাত হয়তো আত্মগোপন কৰি থাকিব লাগিব দাদা কি আহ্বান জনাব যদি এই মুহূৰ্তত সুমি বৰা বা তাৰ্কিক বৰাই চাই আছে না মইতো বিচাৰো যে তেওঁলোকে চাৰেণ্ডাৰ কৰা উচিত তেওঁলোকে সহযোগ কৰা উচিত আৰক্ষীক সহযোগ কৰা উচিত আৰু তেওঁলোকে আত্মগোপন কৰি থাকিব নালাগে মোৰ মতে তেওঁলোকে আহি পেলাই আৰক্ষীক ধৰা দিব লাগে দাদা মই কথাটো সুধিছো বিয়াখনৰ বিষয়ে বহুত কথা জানিব বিচাৰিব আপোনালোকে যিহেতু সেই বিষয়ত থাকি আপোনালোকে এটা অভিজ্ঞতা আহৰণ কৰিছিলে কেনেকুৱা আছিল কাৰবাৰটো খুব গম পোৱা মতে প্ৰায় 20 কোটি টকা খৰচ কৰি বিয়াৰ কাৰ্যসূচী উদয়পুৰত ৰাজস্থানত কেনেকুৱা লাগিছিল তাত উপস্থিত থাকি কি দেখিছিল নহয় তাত গৈ পেলাই খুব ভাল লাগিছিলে এখন ৰিজৰ্ট যিখন আছিলে খুব ধুনীয়া আছিলে ৰাফেল বুলি কয় ৰাফেল উদয়পুৰ সো ৰুম চুম বিলাকো খুব ধুনীয়া বা সব ধুনীয়া ডিচিপ্লিনত হৈছিলে কোনোবা এজনে গোটেই মেনেজমেণ্টটো কৰিছিলে যিটো বিয়াৰ এটা মেনেজমেণ্ট থাকে সেই গোটেই দায়িত্বখিনি এজনে পালন কৰিছিলে তাৰে মানুহ এজনে ইভেণ্ট মেনেজমেণ্ট চ' তেওঁ গোটেইখিনি নিয়মিতভাৱে কৰিছিলে সংগীতৰ মেহেন্দি মেহেন্দিৰ পিছত কি হয় কিবা তেনেকুৱা 2-4টা অনুষ্ঠান হৈছিলে দিনটোত চ' ৰাতি সংগীত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক চব ককটেইল পাৰ্টিও আছিলে ককটেইল পাৰ্টি আছিলে কিন্তু ককটেইল পাৰ্টিটো তেনেকে নহ'ল কাৰণ সেইদিনাখন কিবা হেৰি আছিলে বন্ধ আছিলে ৰাজস্থানত ড্ৰাই ডে আছিলে তো নহ'ল ককটেইল পাৰ্টি কিন্তু মানুহে তেনেকে ফূৰ্তি কৰিছে নাচ গান কৰিছে ফূৰ্তি কৰিছে তো তেনেকে গৈছিলে ভালে লাগিছিলে তাত থাকি কিন্তু খুব ধুনীয়া ৰিজৰ্ট ৰাফেল এই কথাটোক লৈ এতিয়া অভিযোগ হ'ব যে আপোনাৰ ঘৰলৈ আহিলে আপুনি হয়তো ঘৰত নাছিলে বৈ গম পাই গোটেইখিনি কথা কিন্তু আৰক্ষীক জনাব লাগিছিল নেকি এনেকুৱা এটা মনত ভাবে নেকি কথাটো সেইটো তেনেকে ভবাই নাছিলো একচুৱেলি কথাটো তেনেকে ভবাই নাই যে আৰক্ষীক কথাটো বেলেগ ধৰণে ক'ব লাগিছিলে কাৰণ মই ভাবিছো আৰক্ষীটো গমেই পাই চাগে মোক ৰাতিপুৱাই পিছদিনা ৰাতিপুৱাই মোক এজনে ফোন কৰি পেলাই কৈছে যে ময়ো ফোন কৰিছিলো আপোনাক ইনফেক্ট তুমিও ফোন কৰিছিলা আৰু তুমি মোক সুধিছিলা যে কালি আপোনাৰ তাত চুমি বৰা বৰ্তমান আছে নেকি শুনিছো আমিও আমাৰ চৰ্চৰ পৰা গম পাইছিলো হয় আপোনাৰ ঘৰত চুমি বৰা লুকাই আছিল এই ধৰণৰ খবৰ এটা আহিছিল তো এই খবৰৰ সত্যতা কিমান আছিলে লুকাই থকা নহয় সিহঁতৰ কিবা তাৰ্কিকে এনেকে কোৱা বুলি কৈছে যে মন বেয়া লাগিছে আপোনালোকে আছে নেকি তো তাই কৈছে মই আছো দিকুতো নাই তো আহি ইয়াতে সময় আছে কিন্তু আমি যেতিয়াই আহি পেলাই গম পাইছো যে কথাটো এতিয়া বেলেগ মানে ফালে হৈছে সিহঁতক মানে তেওঁলোকৰো কিবা দুখ থাকিব পাৰে
চ' এনেকুৱা অৱস্থা জনাৰ পিছত আমি যাবলৈ কৈছোঁ তেওঁলোকক আৰু পুলিচক চাৰেণ্ডাৰ কৰিব কৈছোঁ বাছ ইমানে কথা দেখিছিলে বাবুও দেখিছিলে বশিষ্ঠ ৰচিয়ে বাৰম্বাৰ যোগাযোগ কৰি আছিলে টাৰ্গেট বা চুমি বৰা অৰ্থাৎ মই এটা কথাই কৈছো যে ডিব্ৰুগড় আৰক্ষীয়ে সহযোগিতা বিচাৰিছে মহানগৰ আৰক্ষীৰ কাৰণ তেওঁলোকৰ গুৱাহাটীত দুটাকৈ ফ্লেট এটা নাৰেংগীত আৰু আনটো হৈছে ঘোঁৰামৰাত দুয়োটা ফ্লেটতে বৰ্তমান তলা মৰা অৱস্থাত তাৰপিছত আপোনাৰ স্থানটো বিচাৰি পালে সহায় বিচাৰি আহিছিল চাগে আপোনাৰ বা আশ্ৰয় বিচাৰি আহিছিল সহায় মানে মেণ্টেলি ছাপৰ্ট এটা বিচাৰি আহিছিলে চাগে কাৰণ সেইটোৱে সুধিছিলে আমি এতিয়া কি কৰিম আমি এতিয়া কি কৰিম এনেকুৱা হৈ গ'ল আমাৰ গোটেই বদনাম হৈ গ'ল তমুক বোলো চোৱা এতিয়া সেইবিলাক কথাটো ভাবি লাভ নাই তোমালোকৰ যি আছে সঁচা কথা আছে তোমালোকে কোপাৰেট কৰা এতিয়া কোপাৰেট কৰা যদি একো নাই পুলিচে চাই পেলাই এৰি দিব যদি আছেও তোমালোকে খোলাখুলিকে কোৱা এতিয়া সিহঁতে চাৰেণ্ডাৰ কৰিব লাগে নে আত্মগোপন কৰি থাকিব লাগে কি ক'ব নাই চাৰেণ্ডাৰ কৰিব লাগে সেইটো আত্মগোপন কৰাৰ কথা নাই তেওঁলোকে কেতিয়াও হাৰিব নোৱাৰে আৰু যদি বিশালৰ এই কাৰবাৰটোৰ কথা ভয়ংকৰভাৱে ফাটি লৈছে কোটি কোটি টকাৰ ঘৰত তেওঁলোকে ট্ৰেডিঙৰ নামত টকা লুণ্ঠন কৰিছে আৰু সেই টকাৰ ভাগেৰে ৰাজস্থানত বিয়া পতাৰ নিচিনাটো অভিযোগ সাধাৰণ ঘৰৰ এগৰাকী কন্যা দেউতাক চাগে কণ্ট্ৰলৰ দোকানী খুব উত্তৰণ 2-3 বছৰৰ ভিতৰত খুব উত্তৰণ এই উত্তৰণৰ আঁৰত সেইবোৰ কথা লুকাই আছিল নেকি ট্ৰেডিঙৰ কাৰবাৰ তেনেকে কোৱাটো আচলতে মই উচিত নহ'ব কাৰণ কি ধৰণে পইচা আহিছিল কেনেকে আহিছিলে আমি কেতিয়াও সোধা নাই বা সেইটো কথা আমি জানিবলৈ বিচৰাও নাছিলো আৰু একচুৱেলি মোৰ যাবলৈ বিয়াখনত মানে মোৰ শৰীৰ খুব বেয়া আছিল মোৰ শ্লিপ ডিস্ক আছিল তেতিয়া সেইখিনি সময়ত মোৰ শ্লিপ ডিস্কো হৈছিলে আমি যাব পৰা কণ্ডিশ্যনত নাছিলো কিন্তু বহুত জোৰ কৰাৰ কাৰণে আমি গৈছিলো চ' গম পাইছিলো যে ইয়াত পইচা খৰচ হ'ব পইচা খৰচ হৈছে ইয়াত বিয়াখনত 20 কোটি বুলি কোৱা হয় আপুনি কিমান ভাবে নাই 20 কোটিটো হ'ব নোৱাৰে 4-5 কোটিমান হ'ব পাৰে 4-5 কোটিমান তাক লৈ গৌৰৱ অনুভৱ কৰে যে হয় গাঁৱৰ একাংশ লোকক ফ্লাইটত উঠাই নি বিয়াৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰাইছিল ভকত গৈছিলে কিন্তু কেইবাজনো ভকত গৈছিলে আৰু ফেমিলিৰ মানুহ বেছিকে গৈছিলে আমি কেইজনমানহে মানে বেলেগ মানুহ আমি কেইজনমানহে গৈছিলো গুৱাহাটীৰ পৰা আৰু তাই এনেকে কৈছিলে যে মোৰ মানে এক্সটেণ্ডেড ফেমিলিৰ যিখিনি মানুহ আছে সেইখিনি মানে গৈছে আৰু সম্প্ৰচাৰ চলি আছে মই আৰু এটা প্ৰশ্ন কৰিছো ট্ৰেডিং কি আপুনি জানে ইণ্টাৰেষ্টেড বা শিকিব বিচাৰে পইচা ইনভেষ্ট কৰিব বিচাৰে মই কমাৰ্চৰে ষ্টুডেণ্ট আছিলো কিন্তু কমাৰ্চ এৰি পেলাই মইতো এতিয়া সংগীতত সোমালোহি এতিয়া ট্ৰেডিং মানে মোৰ শিকিবলৈ মন আছে এইটো কথা নকওঁ যে মই শিকিবলৈ মন নাই ট্ৰেডিং কৰাটো নিজে বেয়া কথা নহয় কিন্তু মই ট্ৰেডিংটো মই এতিয়ালৈকে বুজি পোৱা নাই মই জানা নাই যদিও মই কমাৰ্চৰ ষ্টুডেণ্ট এইটো কাৰণে হয়তো বেলেগকে শিক্ষা গ্ৰহণ কৰিব লাগিব তথাপি বাতৰিবোৰ দেখি আছে খুব সাংঘাতিকভাৱে ইয়াৰ জালখন শিপাইছে উজনিৰ পৰা নামনিলৈকে ক'ত দীপাংকৰ বৰ্মন ক'ত গুৱাহাটীত স্বপ্ননীল দাস কি হৈ আছে কাৰবাৰবোৰ কি আহ্বান জনাব ৰাইজক কাৰণ বিশালক আপুনি অতি ওচৰৰ পৰা পাইছিল চুমি বৰাক ওচৰৰ পৰা পাইছিল আৰু এই গোটেই যি উত্তৰণৰ যিটো দিশ সেয়াও আপুনি অতি ওচৰৰ পৰাই দেখিছে গোটেই কথা এই যে ট্ৰেডিঙৰ মানে বেলেগৰ পইচা লৈ যে কৰাটো ইলিগেল এই কথাটো মই এতিয়া মানে গম পাইছো ৰিচেণ্টলি গম পাইছো মই আগতে জানা নাছিলো কথাটো যে বোলো ট্ৰেডিং কৰে এনেকে চাগে কৰেই চবে কৰে আৰু দিল্লী মুম্বাইতো বহুত মই শুনিছো কাৰণ মুম্বাইত মই যেতিয়া থাকো তেতিয়াও বহুত মানুহে এনেকে ট্ৰেডিং কৰি ধনী হোৱা বুলি কয় যে মই ট্ৰেডিং কৰো তো কিন্তু যদি এইটো কাম বেলেগৰ পইচা লৈ কৰাটো ইলিগেল যদি ইলিগেল মই নাজানো ইলিগেল নে ইলিগেল যদি ইলিগেল সেইটো কাম কৰাটো উচিত নহয় বেলেগ চুমি ক'ত থাকিব পাৰে কাৰণ আপোনাৰ ঘৰৰ পৰা ওলাই গৈছে ক'ত গৈ আছে ক'ত আত্মগোপন কৰিছে বুলি আপুনি সন্দেহ কৰে লগত তাৰ কি মই কেনেকে জানিম সেইটো কথা কেনেকে জানিম ইয়াতো চুইচ ষ্টপ কৰি পেলাই থৈ পেলাই গুচি গ'ল গতিকে আল্টিমেটলি আমাকে ফচাই থৈ যোৱা যেন হ'ল যে আমাৰ লোকেশ্যনটোত মানে চুইচ অফ কৰিলে এতিয়া কি ক'ম তথাপি বৌয়ে আপোনাক ফোন কৰিছিল আপুনি চাগে নলবাৰীত তেতিয়া অনুষ্ঠানত আছিলে শুনি কেনেকুৱা চখ হৈছে আপুনি গম পাই চুমি বৰাহঁত নহয় মই আপোনাৰ ঘৰত আহি লুকাই আছিল নাই মই ভাবিছিলো যে ইহঁতে আজি আকৌ কেলে আহিলে মানে তো আহিলে এতিয়া মানুহে কিবা ভাবিব নেকি মোৰ সেইটো কথাই মোৰ আছিলে মান সন্মানটোহে মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ যায় কাৰণ আজি 2005 চনৰ পৰা মই আজিলৈকে গান গাইছো আজিলৈকে গান গাই মই ক'তো এইবিলাকৰ পৰা মই সদায় বিৰত থাকো সদায় দূৰত থাকো কিবা বদনাম হ'ব নেকি কিবা হ'ব নেকি মই সদায় দূৰত থাকো এইটো চবেই জানে আপোনালোকেও জানে অসমৰ ৰাইজেও জানে চ' এই মান সন্মান যোৱা কাৰ্যটোত মই বেছি আঘাত পাইছো তাৰমানে আৰক্ষীৰ ফালৰ পৰা অহা চৰচৰে এটা খবৰ মই আপোনাক সুধিব বিচাৰিছো বা এই সাংস্কৃতিক জগতখনত আপোনালোকক এনে বহু লোকৰ পৰা চুমিৰ জৰিয়তে বিশালে ধন সংগ্ৰহ কৰিছিল কথাষাৰ শুনিছিল আপুনি বা কিমান ভাবে কথাষাৰ চাওক তেওঁলোকে নিজৰ ক্লায়েণ্টৰ কথা কেতিয়াও নকয় সেইটো মানে সোধাটো আনএথিকেল আৰু তেওঁলোকে কোৱাটোও চাগে আনএথিকেল যে কোন আছে তো এই কথাটো কোন আছে কোন নাই সেইটো কথা আমি গম পোৱা নাছিলো কিন্তু ডিব্ৰুগড়ৰ মানুহ কোনোবা আছে এইবিলাক মই জানো কিন্তু কোন আছে ভ্ৰাম্যমানৰ মানুহ আছে এতিয়া কোন আছে কোন নাই মই নাজানো দেই এইটো কথা কিমান বছৰ আপোনালোকৰ চিনাকি বিশাল অথবা চুমি
আপোনাৰ চাগে ফাৰ্ষ্ট গান এলবামখনৰ চাগে নহয় তাইৰ প্ৰথম যিটো গান মানে ইণ্ডাষ্ট্ৰীত আত্মপ্ৰকাশ কৰিছিলে সেইটো হৈছে পাৰিজাত সেইটো হৈছে 2018 চনত কৰিছিলে 2018 চনত কৰিছিলে আৰু তাৰ্কিকহে আচলতে তাৰ আগতে আমাৰ লগত চিনাকি আছিলে তাৰ্কিক বৰা আমাৰ লগত চিনাকি গতিকে তাৰ্কিকৰ থ্ৰুৰে তাৰ্কিকৰ ফিয়ঞ্চি হিচাপে আমি সুমি বৰাক চিনি পাওঁ চ' তেনেকে আমি পাৰিজাত গানটো কৰোঁতে আমি মানে এই ৰিলছ চাই পেলাই সুমিক ঠিক কৰিছিলো যে এইজনী ছোৱালী একাংশই ক'ব বিচাৰে যে কেৱল ৰিলতহে অভিনেত্ৰী অথবা তথাপিতো কোৰিঅ'গ্ৰাফাৰ হিচাপে যিটো আত্মপ্ৰকাশৰ কথা ক'লে এই দাবীটো কিমান সত্যতা আপুনি ভাবে কোৰিঅ'গ্ৰাফ কৰে ডিৰেকশ্যন কৰে কিন্তু কি কাম কৰিছে তেওঁ নিজৰ তাইৰ বহুত কিবা কিবি নিজৰ ভিডিঅ' আছে ইউটিউবত খুচৰিলে ওলাব আৰু ৰিচেণ্টলি আমাৰ এই ৰিতয়া গানটোও কৰিছিলে ৰিতয়া গানটো তাই সুমিয়ে গোটেই ডিৰেকশ্যন আৰু কোৰিঅ'গ্ৰাফিটো কৰিছিলে গতিকে ডান্সৰ ক্ষেত্ৰত তাইৰ টেলেণ্ট আছে লগত স্বামী তাৰ্কিক বৰা থাকেই তাৰ্কিক বৰা সেই শ্বুটিংটোত নাছিলে বাৰু কাৰণ তাৰ্কিকৰ নিজৰ কাম থাকে নিজৰ ৱেডিং ফটোগ্ৰাফি কৰে তেওঁ তো ৱেডিং তাৰ বহুত থাকে তেনেকুৱা আৰু কথা তথাপিও আপুনি সুমি বৰাৰ পূৰ্বে তাৰ্কিকক ওচৰৰ পৰা পাইছিলে তাৰ্কিকক কেনেকে গম পাইছিলে আগৰ পৰা কেনেকে চিনাকি ৱেডিং ফটোগ্ৰাফি কৰে যে সেই ফটোগ্ৰাফি কৰোঁতে তেনেকে লগ পাওঁ আমি আৰু তাইৰ লগত খুব ভাল বন্ধুত্ব তাৰ্কিকৰ আগৰ পৰা চ' তেনেকে আমাৰ লগত আচলতে ক্ল'জ হৈছে প্ৰভাস সিং আছে আৰু আমি এই পোনপটীয়া সম্প্ৰচাৰ দীক্ষু শৰ্মাৰ বাসগৃহৰ পৰা আপোনালোকক শুনাই আছো আৰু বহু বিস্ফোৰক তথ্য বা বহু বিস্ফোৰক কথা ইতিমধ্যে দীক্ষুৰ পৰিয়ালৰ ফালৰ পৰা তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে গতিকে বিজেতা বৌ আছে বৌ কিছু মন্তব্য দি আছে মই বৌৰ মন্তব্য আপোনালোকক শুনাইছো যিহেতু অলপ অসুবিধা দিছো কাৰণ মই দাদাক ফোন কৰিছিলো যোৱাকালি যে আপোনালোকৰ ঘৰত থকা এটা খবৰ পাইছিলো কি ভাবে এতিয়া তেওঁলোক ক'ত থাকিব পাৰে মই এইবিলাক কথা নাজানো কাৰণ তেওঁলোকৰ যিহেতু মই আচল কথাটোৱে জানা নাছিলো এতিয়া তেওঁলোকে ক'ত আত্মগোপন কৰিছে আৰু মই জানিলেহেঁতেন যদি মই পুলিচক খবৰ দিলোহেঁতেন মই জানিলে কাৰণ মই এনেকুৱা বস্তু মই সহ্যই কৰিব পৰা নাই যে মোৰ ঘৰত অহাৰ পিছত তেওঁলোকৰ লাষ্ট লোকেশ্যন পাইছে বুলি মই শুনি আছো আজিলৈকে দীক্ষুৰ এটা বেয়া নাম নাছিলে মোৰ টিভিত ফটো ওলাইছে এইবিলাক মই মানে বহুত মই আঘাত পাইছো আৰু মই স্পষ্টীকৰণ দিছে আমন্ত্ৰণ জনাইছে তাৰ বাবে আহিছো এতিয়া গোটেই কথাটোক লৈ সিহঁতে এতিয়া আপোনালোকৰ ঘৰৰ পৰা যেতিয়া ওলাই গৈছিল মোবাইল ফোন ইয়াতে অফ কৰিছিল নে ওলাই গৈছিল নাই সুমিয়ে ফোনত কথা পাতি গৈছিলে আৰু তললৈকে আমি দেখা নাছিলো যোৱাটো ফোনত কথা পাতি গৈছিলে কোনোবাৰ লগত বাথৰুম সোমাইছে বাথৰুমৰ পৰা মই তাইক জোৰ কৰি টানিছো যা তাই তেনেকে মই ঠেলি তলৰ এইখিনি চিৰিলৈকে মই ঠেলি দিছো তেতিয়ালৈকে তাই ফোনত কথা পাতি আছিলে কিমান বাৰ আৰক্ষীয়ে যোগাযোগ কৰিছিল সিহঁতক ফোন ৰিচিভ নকৰা কথা এবাৰ তাৰ্কিকক ফোন কৰিছিলে আৰু তাৰে পিছত বশিষ্ঠ অচি বুলি কৈছে তাৰ পিছত তাৰ্কিকে কিন্তু কল বেক কৰিছিলে অচি দীক্ষুৱে যেতিয়া কৈছে তুমি কোপাৰেট কৰা তোমালোক যোৱাগে তেতিয়া ফোন কৰিছিলে হয়তো আৰক্ষীয়ে ফোনটো নধৰিলে তেতিয়া তেওঁলোকে ধৰধৰকে নামি গৈছিলে এতিয়া সুমি আৰু তাৰ্কিক বৰা যদি এই সম্প্ৰচাৰ চাই আছে কি জনাব তেওঁলোকে আপোনালোকৰ লগত অন্তৰংগটোৰ পৰা আমি আঘাত পালো অন্তৰংগটোৰ পৰা আমাক ইয়াতে আহি যি মানে আমাক ৰিকুৱেষ্ট কৰি আহি উঠি আমাক মই নাজানিছিলো ফচাই থৈ গ'ল এনেকে আমি আজি কষ্ট পাইছো আজি মই নিজে শান্তিৰে থাকিব পৰা নাই দীক্ষু সুমিৰ উদ্দেশ্যে কৈ আছে মই সুমি তাৰ্কিকৰ উদ্দেশ্যে কৈছো যে নিজৰ একে ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহক নিজৰ বুলি ভবাটোৱে হৈছে পাপ আৰু মই এইটো কথাই ক'ম যে তেওঁলোকে য'তে আত্মগোপন কৰি আছে তেওঁলোকে কেতিয়াও এইবিলাক যদি ভুল কৰিছে কেতিয়াও বাচিব নোৱাৰে তাতকে বেছি গভীৰতালৈ সিহঁতে সোমাই যাব তাতকে আহি আৰক্ষীক তেওঁলোকে ধৰা দিয়ক সঁচা কথা কওক আৰু তেওঁলোকৰ যিখিনি তেওঁলোকে ভুল কৰিছে তেওঁলোকে আৰক্ষীক অৱগত কৰক ট্ৰেডিঙৰ কাৰবাৰখন গম পাইছিল আগতে এইবিলাক ইমান কথা নাজানো মই পইচাৰ কথা ইমান নাজানোৱে মই কেছত মোক পাৰ ডে পইচা দিয়ে মানুহে মই পইচাৰ কথা ইমান কথাই নাজানো মই জানো যে মানুহে আমি কিবা কিবি আমাৰ নিজৰ এইবিলাক ঘৰ কিনোতে আমাক টেক্স ফেইল লাগে সেইবিলাক কথা মই জানো কিন্তু ট্ৰেডিঙৰ কথা আৰু সুমিয়ে আমাক কেতিয়াও কোৱা নাই বা মোৰ লগত থকা বেলেগ মেকআপ আৰ্টিষ্টকো কোৱা নাই কিবা ট্ৰেডিং কৰিব লাগে কিবা কৰিব লাগে এইবিলাক কথা কোৱা এতিয়াতো গম পাই চাগে আপুনিও এটা খং কৰিবই আপুনি মই বহুত খং কৰাতকে মোৰ বেছি গিল্টি ফিল হৈছে যে মই নিজে মানুহ কেলেই চিনি নাপালো মোৰ সেইটো গিল্টি ফিল হৈছে আৰু কাৰণ এতিয়া মোৰ এনেকুৱা হৈছে যে মোৰ ঘৰলৈ আৰু বহুত এনেকুৱা মানুহ আহে এইটো ইণ্ডাষ্ট্ৰীৰ কোনবা কেনেকুৱা মই নাজানো গতিকে মই আজি এই আপোনালোকৰ ওচৰত মই কৈছো যে মোৰ আৰু ঘৰলৈ এনেকুৱা মানুহ কাকো মই আহিব নিদিও
যিবিলাক মানুহে এইটো ইণ্ডাষ্ট্ৰীৰে হওক মই কাৰো লগত মই টাচ নাৰাখোঁ কাৰণ মই নিজে বহুত মানসিক অশান্তি পাইছোঁ দিকচু মোৰ কথা যেতিয়া ইমান চৰ্চা হৈছে আৰু তাৰ্কিকৰ লগত মই বহুত বছৰৰ পৰা কাম কৰিছোঁ সুমিতকে বেছি কাম কৰিছোঁ গতিকে তাৰ্কিকৰ কাৰণেহে মই আচলতে আৰু তাৰ্কিকৰ থ্ৰুৰেহে মই চিনাকি সুমিৰ লগত তাৰ্কিকৰ থ্ৰুৰেহে তাৰ্কিক আৰু সুমিৰ লগত বিয়া খাবলৈ গৈছিলোঁ কাৰণ অকল সুমিৰ লগত মোৰ চিনাকি হলে হয়তো মই বিয়া খাবলৈ নগলোহেঁতেন কিন্তু তাৰ্কিকৰো চিনাকি দুয়োটাৰ ফালৰ চিনাকি সেইকাৰণে বিয়া খাবলৈ গৈছিলোঁ ইমান কষ্টৰ মাজত বিয়া খাবলৈ গৈছিলোঁ আৰু এই বিয়া খোৱা একচুৱেলি মই এটা কথা ক'ব বিচাৰোঁ যে মানুহে যিমানখিনি পাৰে সিমানখিনিয়ে কৰিব লাগে আৰু মোৰো চাগে নিজৰ অভ্যৰ্থনাটো মোৰ লাগাতকে বেছি হৈ গ'ল তেওঁলোকৰ প্ৰতি মই আহিব ক'বই নালাগে লোভৰ বাবে এনেকুৱা হ'ল নেকি সিহঁতৰ এতিয়া এইটো লোভ বুলিয়ে ক'ম মই এতিয়া লোভ বুলিয়ে ক'ম মোৰ এতিয়া কোনো সেয়া নাই চিম্পেথি নাই যে তেওঁলোকে একো ভুল কৰা নাই বুলি মোৰ আখুৱাও নাই গতিকে তেওঁলোকে ভুল কৰিছে চাগে ভুল কৰিছে চাগে ধন্যবাদ জনাইছোঁ অলপ কষ্ট দিলোঁ তথাপিতো সুধিবলগীয়া আছিল এতিয়া কষ্ট পামে আমিও অকণমান ভুল কৰিছোঁ যে তেওঁলোকক আমি আমাৰ ঘৰত আহিব দিলোঁ অলপ অনুতপ্ত হৈছে গোটেই ঘটনাটোক লৈ চাগে নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল দিক্ষু শৰ্মাৰ বাসগৃহৰ পৰা কিছু পোনপটীয়া সম্প্ৰচাৰ ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা ট্ৰেণ্ডিঙত বায়েক ভায়েক উদয়পুৰত 15 কোটি টকীয়া ৰাজকীয় বিয়া ব্ৰেকিং নিউজ ডিব্ৰুগড়ৰ আদালতত হাজিৰ কৰোৱা হ'ল বিশাল ফুকনক সুমি বৰাৰ ভাতৃ ৰাজীৱ বৰাকো থানাত হাজিৰৰ নিৰ্দেশ ইতিমধ্যে আৰক্ষীয়ে থানাৰ পৰা যাবলৈ দিছে বিশালৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বিশালৰ বহু তথ্য ডিব্ৰুগড়ত বিশাল ফুকনৰ দুটা কাৰ্যালয় আছে এটা চিৰিং চাপৰি আনটো কাৰ্যালয় আছে বৈৰাগী মঠত বিশালৰ দুইটা কাৰ্যালয়ত মুঠ 9 গৰাকী কৰ্মচাৰী আছে মাহত 2,30,000 টকাৰ দৰমহা দিয়ে কৰ্মচাৰীক ব্যক্তিগত একাউণ্টৰ পৰা ধন বিনিয়োগ কৰি আছিল বিশালে ইতিমধ্যে আৰক্ষীয়ে বিশালৰ 9টাকৈ একাউণ্ট সিল কৰিছে মঙ্গলবাৰে নিশা পুনৰ বিশালৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে মেডিকেলত স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু আজি আদালতত হাজিৰ কৰা হৈছে মহাপ্ৰবঞ্চক বিশাল ফুকনক এতিয়া আৰক্ষীয়ে কিমান দিনৰ জিম্মাত লয় সেয়া হ'ব লক্ষণীয় 2200 কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ এইজন 22 বছৰীয়া যুৱক বিশাল ফুকনৰ বিৰুদ্ধে যি বিশাল ফুকনে বিলাসিতাৰে সকলোৰে চকু কপালত তুলিছে বিলাসী জীৱন যাপন কটাই স্কাই ডাইভিং কৰিবলৈ যি বিশালে ডুবাই লৈ যায় যি বিশালৰ দামী বিলাসী গাড়ী ক্ৰয় কৰাৰ চখ মাতৃক দিছে 35 লাখ টকীয়া বিলাসী বাহন উপহাৰ একেদৰে যি সুমি বৰাক লৈ এতিয়া বিতৰ্ক তুংগত সুমি বৰাৰ ৰাজকীয় বিয়াত এইজন বিশাল ফুকনে বতাহৰ দৰে টকা উৰুৱাৰ অভিযোগ উত্থাপন হৈছিল সুমি বৰাৰ বিয়াৰ ধনৰ উৎস কি সেই সন্দৰ্ভত এতিয়া আৰক্ষীয়ে তদন্ত চলাব অনুসন্ধান চলাব আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম দুপৰৰ সংবাদত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ